ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক পুনৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ 2025 আৰু 26ৰ ইংলিছৰ যিখন টেষ্ট পেপাৰ সেইখন মই সলিউশন কৰিব বিচাৰিছো গতিকে দেৰি নকৰো প্ৰথমৰ কোৱেশ্চনটোলৈ গুচি গলো read the two statement given below with reference to the poem animal and choose the correct options that follow. Statement 1, the poem portrayed animal as being who take more than their share from nature. Yete কোৱা হৈছে যে প্ৰকৃতিৰ পৰা কবিতাৰ এটা দেখুৱা হৈছে জন্তুৰ ক্ষেত্ৰত প্ৰকৃতিৰ পৰা তেওঁলোকে যথেষ্টখিনি বস্তু লৈছে Statement 2, the central idea of the poem is about a simplicity and containment found in animal life. আৰু ইয়াৰ মুখ্য যেটো ধাৰণা দেখুৱা হৈছে কবিতাটোত আসলতে জন্তুবিলাকক সহজ সৰল আৰু লগতে সন্তুষ্টিপূৰ্ণ কন্টেইনমেন্ট মানে সন্তুষ্টিপূৰ্ণ দেখুৱা হৈছে জন্তুবিলাকত ইয়াতে ইয়াৰ যদি আমি উত্তৰটো চাবলৈ যাওঁ তেতিয়া হলে আমাৰ বি স্টেটমেন্টটো শুদ্ধ হ'ব আসলতে statement 1 is false and statement 2 is true অৰ্থাৎ প্ৰথমটো ভুল হৈছে কাৰণ জন্তুবিলাকে প্ৰকৃতিৰ পৰা বস্তু লোৱা নাই সিমানখিনি আৰু দ্বিতীয়টো কিন্তু শুদ্ধ হৈছে আৰু দুই নম্বৰটো হৈছে assertion আৰু reasoner হয় Giffen deliberately remove his cloth because he wanted to become invisible Giffen মানে তেওঁৰ ভাগৰ কাপোৰবিলাক সঘনাই খুলিবলৈ চেষ্টা কৰিছিল তেওঁ কি কৰিবৰ কাৰণে নিজকে অদিষ্ট হ'বৰ কাৰণে ৰিজনটো হৈছে Giffen wanted to evade detections after setting fire to the house অৰ্থাৎ ঘৰটো জ্বলাই দিয়াৰ পিছত তেওঁ তাৰ পৰা বলে হেনো পলাই যাবৰ কাৰণে হেতু কৰিছিল গতিকে আমাৰ ইয়াতে হেতু কথাটো সঁচা কথা গতিকে আমাৰ A অপচনটো শুদ্ধ both A and R are correct and R is correct explanation of A তাৰ পিছত আমি 3 নম্বৰলৈ গুছি গলো extraordinary affair the clergyman keep saying for the rest of the day in the statement from footprint without feet what extraordinary affair is being referred to গোটেই দিনটো ক্লিগিমেনে কৰি আছিল যে এটা অস্বাভাৱিক ঘটনা ঘটিছিল এটা অস্বাভাৱিক ঘটনাটো কি ইয়াৰ বি2 হ'ব শুদ্ধ উত্তৰ বি2 শুদ্ধ উত্তৰ the money was missing through no one could be seen পইচা হেৰাইছে কিন্তু কাকোৱে দেখিবলৈ পোৱা হোৱা নাই গতিকে হেতু কথা পইচাটো হেৰাইছে কিন্তু কাকোৱে কি কোৱা নাই দেখিবলৈ পোৱা নাই এই কথাটো সঁচা কথা হয় এতিয়া আমাৰ 4 নম্বৰলৈ গুছি গলো 4 নম্বৰ assertion makes believe Asabel story about the balcony Max বলে হেনো Asabelৰ balcony সম্পৰ্ক কাহিনীটো বিশ্বাস কৰিছিল Max was in experience এটো স্পেলিং ভুল আছে in experience হ'ব লাগে and easily folded গতিকে যে Maxৰ বলে হেনো অভিজ্ঞতা কমটি আছিল সহজে তেওঁ মূৰ্খামি কৰিবলৈ গুছি গৈছিল গতিকে তাৰ আমাৰ এই অপচনটো শুদ্ধ হ'ব এটো আমাৰ শুদ্ধ হ'ব ইয়াতে কৈছে এতে কি বুলি কোৱা হৈছে যে both A and R are true and R is correct explanation of A দুইটা A আৰু B দুইটা শুদ্ধ আৰু কিন্তু A টোৱে R টোৱে সাধাৰণতে correct explanation A টো দিছে 5 নম্বৰটো হৈছে statement 1 মই সমকে কৈ গৈছো Max entered the Asabel room through real balcony এটোটো ভুল কথা real balcony নাছিল এটো বনাই দিছিল statement 2 Asabel rooms actually had no balcony at all 2 নম্বৰটো শুদ্ধ গতিকে আমাৰ সেই ফালৰ পৰা চাবলৈ গলে 5 নম্বৰ উত্তৰটো হ'ব আমাৰ A2 এই D2 আমাৰ শুদ্ধ হয় বিশেষকৈ statement 1 is false and statement 2 is true এতিয়া আমি 6 নম্বৰলৈ গুছি গলো he get very angry when anyone talk about honor among thieves ইয়াৰে এতিয়া what does Horace anger at honor among thieves এই যে honor among thieves অৰ্থাৎ চুৰবিলাকৰ মাজতো সন্মানীয় চুৰ কথা আছে এই কথাটো কি কৈছে কিয় খং উঠিছে বা কিহপা কোৱা হৈছে ইয়াৰ তোমাৰ বি অপচনটো শুদ্ধ হ'ব the code is a might exposed by Britain অৰ্থাৎ বঞ্চিত
কৰা সকলৰ ক্ষেত্ৰত যোনে বঞ্চিত হয় সেই সকলৰ ক্ষেত্ৰত এইটো মাইথিকেলি এইটো এই কোডটো ব্যৱহাৰ কৰা হয় অনৱাৰ এমং থিপ যোনে বঞ্চিত হয় তাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সেইকাৰণে সেইটো শুদ্ধ হ'ব 7 নম্বৰটোলৈ গুচি গ'ল what really hurt me was that when I served the salmon Latkin and his mother laughed at me why did Oliver Latkin laugh at the young lawyer যেতিয়া young lawyer টোৱে গৈ পেলাই অলিভাৰ আৰু তেওঁৰ মাকক নেক্সট টাইম গৈ পেলাই যেতিয়া চিনি পাই পেলাই যেতিয়া চিঠিখন দিছিলে তাৰ কিটা খুব মানে দুখ লাগিছিলে পুৰা হৃদয়খন ভাগি পৰিছিলে কি কাৰণে অলিভাৰ আৰু তাৰ মাকে তাক দেখি হাঁহিছিলে তাৰ উত্তৰটো যদি আমি চাবলৈ যাওঁ তেতিয়া আমি তাৰ উত্তৰটো বি টু পাম অৰ্থাৎ Latkin understood that এটো understood হ'ব লাগিছিলে এইবিলাক ভুলকে আছে বহুখিনি মই কৈ গৈছো that the young lawyers did not understood his tricks মানে হৈছে কৌশল দেখা সেই লয়াৰজনে তেওঁ ভাগৰ ট্ৰিক্সটো কিন্তু বুজি পোৱা নাছিলে সেই কাৰণে তেওঁ হাঁহিছিলে 8 নম্বৰ হৈছে choose the correct tense form and fill in the blank এতিয়া by the times the train arrived we dash here for 3 hours এটো তোমাৰ ঠিক হ'ব ওপৰত মই লিখি দিছো গৰিকে এই টেন্সটো আসলতে by the time of the train arrived এটো আসলে ফিউচাৰ কথা কৈছে গৰিকে সেইকাৰণে আমাৰ এটো ফিউচাৰ পাৰফেক্ট হ'ব since for plus time থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হয় কিন্তু এটো ফিউচাৰ অৰ্থাৎ ভৱিষ্যতৰ কথা বুজোৱাৰ কাৰণে আমাৰ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স হৈছে নেক্সট ফলো গুছি গলো আমি এটা 9 নম্বৰলৈ গুছি গলো he turned down the job offer because it was not suitable choose the correct meaning of the underlined word here etia underlined word to আমি কি কৰিব লাগে এই turn down or meaning to আমাৰ উলিয়াব লাগে ইয়াৰ meaning to হৈছে rejected অৰ্থাৎ meaning to হৈছে তোমাৰ তেওঁ হেতু অমান্তি হোৱা গতিকে নিশ্চয় তুমি বুজি পাইছো খুব খৰকে কৈ গৈছো কাৰণ দীঘলীয়া হলে মানুহে বা ষ্টুডেন্ট বিলাকে চাব কাৰণে অসুবিধা পায় বা আমনি পায় সেইকাৰণে খুব খৰকে গৈছো যদি বুজি নোপোৱা হয় তেতিয়া হলে মোক জনাই দিবা নেক্সট এতিয়া আমি আহি গলো 10 নম্বৰ choose the correct prepositions to the fill in the blank এতিয়া এপ্লাই লগত আমাৰ সাধাৰণতে to হয় এপ্লাই for হয় চাকৰি ক্ষেত্ৰত এপ্লাই for হয় কিন্তু এতিয়া আমাৰ এপ্লাই to হ'ব choose the indirect form of the following sentence এতিয়া আমাৰ ইয়াত let দিব আছে let থাকিলে সাধাৰণতে আমাৰ কি হয় এটো প্ৰস্তাৱসূচক বাক্য হয় এতিয়া let থাকিলে we should আৰু they would হয় গৰিকে ইয়াতে আমাৰ we should they would থকা মাত্ৰ বা should থকা আমাৰ কেৱল এটাই সেন্টেন্স আছে গৰিকে আমাৰ লেটৰ ঠাইত সদায় ইনডাইৰেক্টত should বহে হেতু কথা কলো গৰিকে বহলভাৱে কবলৈ হলে নেক্সট চেপ্টাৰ তোমালোকে চাব লাগিব শুনিব লাগিব গৰিকে আমাৰ সিফালৰ পৰা এই অপচনটো শুদ্ধ হ'ব এতিয়া আমি 12 লৈ গুছি গলো যে it may rain tonight সাধাৰণতে এটো মে টু মডেল এক্সুয়ালি হিচাপে মে টু আসলতে কিহত বহে মে টু আসলতে আমাৰ কি হয় যে মে টু আসলতে পসিবিলিটি ক্ষেত্ৰত বহে গৰিকে পসিবিলিটি টু শুদ্ধ হ'ব এবিলিটি মানে সক্ষম কেন থাকিব ডিউটি আৰু সাৰ্টেনলিটি কিটা বেলেগ হয় গৰিকে আমি 13 লৈ গুছি আহিলো in a formal letters which is the sender address usually placed গৰিকে সেন্ডাৰ জুনে এড্ৰেছ দিব সাধাৰণতে ফৰ্মেল লেটাৰ বিলাকক জুনে সাধাৰণতে কোনবাজন এখন দৰখাস্ত লিখিব তেওঁ ভাগৰ এড্ৰেছটো ক'ত থাকিব টপ লেফট কৰ্নাৰ অৰ্থাৎ টপ লেফট বুলি ক'লে এনেকুৱা জায়গাত থাকিব এই জায়গাটোত থাকিব এখন চিঠি লিখিবলৈ যাওঁতে আমাৰ সেই জায়গাটোত আসলতে আমি সেন্ডাৰৰ এড্ৰেছটো দিবলগীয়া হয় গতিকে আমাৰ সেইফালে পাছাবলৈ গলে সেইটো উত্তৰ হ'ল এতিয়া আমি 13 লৈ গুছি গলো দেৰি নকৰা পটাপট 13 লৈ গৈছো 13 নম্বৰ কোৱেশ্চনটোলৈ আমি গুছি গলো 13 নম্বৰটো হৈ গৈছে আমি এতিয়া 14 নম্বৰলৈ গুছি গলো এতিয়া 14 নম্বৰ 14 পৰা 16 লৈকে আমাৰ এইটো আমাৰ পেছেজ দিছে আৰু এই পেছেজটো আমি পঢ়ি পেলাই কি কৰিব লাগিব উত্তৰ কৰিব লাগিব গৰিকে মই এতিয়া পঢ়ি নিদু দেৰি হ'ব গৰিকে মই ইয়াৰ উত্তৰ গিটা ঠিক কৰি থৈছো তোমালোকক মই জনাই দিছো যে what does preface means in the passage এটো পেছেজ হ'ব লাগিছিলে গৰিকে আমাৰ ইয়াত বহুখিনি স্পেলিং ভুল আছে গৰিকে সেইখিনি মই কৈ গৈছো ইয়াৰ উত্তৰটো হ'ব এটো বি টু হ'ব আসলতে উত্তৰটো বি টু হ'ব এটো স্পেলিংটো ভুল আছিল আসলে কন্টিনিউইং ইনডেফিনিটলি হ'ব লাগে এটো
আসলতে পেপাৰখনতে এইখিনি ভুল আছে মই শুদ্ধ কৰি গৈছো 15 নম্বৰটোলৈ গৈছো যে দা ৰেফাৰ টু ফেচিয়েল ৰিকগনাইজেশনছ indignings and individual autonomy based support which border ethics claims গতিকে ইয়াৰ যেতিয়া আমি উত্তৰটো চাবলৈ যাওঁ তেতিয়া হলে ইয়াৰ উত্তৰটো সাধাৰণতে আমাৰ এইটো হ'ব গতিকে বি টো হ'ব গতিকে পাঠটো প্ৰেচেছটো তোমালোকে ভালকে যদি পঢ়া তেতিয়া হলে বুজি পাবা এতিয়া আমি 16 লৈ গুছি গলো 16 টোৰ আমি যেতিয়া উত্তৰটো চাবলৈ যাওঁ আসলতে এটো যদি আমি মিলাবলৈ যাওঁ তেতিয়া হলে পেচেছটো পঢ়িলে আমি তেতিয়া হলে আমাৰ ইয়াৰ উত্তৰটো পাই যাম আমি সি টো উত্তৰ পাম অৰ্থাৎ ইয়াৰ 2 নম্বৰটো ফাৰ্ষ্টতে হ'ব তাৰ পিছত 4 নম্বৰ হ'ব তাৰ পিছত 3 নম্বৰ হ'ব এতিয়া 19 টো কথা ক'বলৈ গৈছো যে what was the most likely response that the postmaster যেটো আমাৰ ৰেসপন্স সেই ৰেসপন্সটো কি হ'ব পাৰে ইয়াতে sorrowful gratitude disappointed and ইলাসন এইগিটা আছে গতিকে ইয়াৰ আমি যদি অপচনটো চাও পোষ্টমাস্টাৰ কেনে ধৰণৰ এটা ৰেসপন্স তেওঁ আশা কৰিছিলে তেতিয়া হলে আমি ইয়াৰ অপচন এই যে সিটো দেখিছো এইটো আমাৰ শুদ্ধ হ'ব ইয়াতে গ্ৰেটিটিউড আৰু ইলাসন এইগিটা তেওঁ আশা কৰিছিলে 20 নম্বৰটো হৈছে what border social insight does Linso mistress of the cooks এই কুক শব্দটো লৈ তেওঁ কি কাৰণে মিস্ট্ৰেছ হৈছিলে এটো হৈছে ইয়াৰ বি অপচনটো শুদ্ধ never হলিছিলে এটো দেই never টা সেটো স্পেলিং ভুল আছে never test can overlook must be violence এটো must be হলিছিলে এটো টা ভুল আছে স্পেলিং আমি 21 লৈ গুছি গলো যে in Nelson Mandela long walk to freedoms the speaker say at first as a student I want freedom only for myself কি কাৰণে তেওঁ নিজৰ কাৰণে স্বাধীনতালৈ বিচাৰিছিলে প্ৰথম অৱস্থাৰ ষ্টুডেন্ট হিচাপে ইয়াৰ এটো অপচন শুদ্ধ হ'ব he was too young to realize that freedom was denied to other as all বাকিবিলাকে যে ফ্ৰীডমটো যেন ডিনাই হৈছে এটো কথা তেওঁ বুজি পোৱা নাছিলে কি কাৰণে হেতু আমাৰ শুদ্ধ হ'ব এতিয়া আমি 22 লৈ কলে according to Mandela how is the oppressor also a prisoner oppressor বিলাকৰ কি কাৰণে তেওঁ prisoner বুলি কৈছে ইয়াৰ অপচনটো আমি বি অপচনটো শুদ্ধ হ'ব এখানে হ'ব অপেছৰ সকলক দমনকাৰী সকলক প্ৰিজনাৰ বুলি তেওঁ কৈছিলে do hated prejudice and a loss of humanity to loss হ'ব লাগিছিল loss of humanity hated ঘিন কৰা আৰু আসলতে prejudice হৈছিল আৰু তেওঁলোকে হিউম্যানিটিটো কি কৰিছিল লস কৰিছিল গতিকে সেইকাৰণে তেওঁলোকে প্ৰিজনাৰ হিচাপে দমনিত হৈ থকা সকলক প্ৰিজনাৰ বুলি তেওঁ ক'ব বিচাৰিছিল যে it was only when I began to learn hobo etu spelling to মই কৈ গৈছো learn hobo গতিকে that my boyhood freedom was an illusion meaning to যদি আমি চাবলৈ যাও তেতিয়া হলে illusionৰ যেটো অৰ্থ ইয়াত চাবলৈ যাওতে আমাৰ এটো হ'ব বি অপচন the illusion experience and quiet integrating এটো শুদ্ধ হ'ব আমি যদি 24 লৈ যাও তেতিয়া হলে আমি পাম যে I know that the oppressor must be liberated just as surely as oppressed. What the Mandela statement show about his view? কোনটো যে এই কথা হাৰি পৰা অপেছৰ বিলাকো অপেছৰ সকলৰ দৰে ঋণ নহয় ঋণ মুক্ত হ'ব এই কথাটো আমি চাবলৈ গলে ইয়াৰ কোনটো শুদ্ধ উত্তৰ আমি যদি হেতু চাবলৈ যাওঁ তেতিয়া হলে আমি ইয়াতে বি অপচনটো শুদ্ধ পাম এটো হৈছে he believed is freedom and equality for all সকলোৰে কাৰণে স্বাধীনতা তেওঁ বা সমতা বিচাৰিছিলে 25 লৈ যাওঁ when is the best time to visit cooks কুকলৈ ভিজিট কৰাৰ ভাল টাইম বেষ্ট টাইম টু কোনটো হেতু যদি চাবলৈ যাওঁ তেতিয়া হলে বি অপচনটো শুদ্ধ হ'ব between September and March cook is described as laying midway between Mysore and coastal town of Mangalore ইয়াৰ মাজত বহবাক থকা কুকখন Mysore আৰু Mangalore মাজত থকা কুকখন detail primarily developed which skills in the reader গতিকে কোনটো কৌশল তেওঁলোকে তাৰ পৰা গম পোৱা যাব হেতু হৈছে হেতুৰ পৰা কি গম পোৱা যাব কৌশল গম পাব হেতু হৈছে ভিজুৱেলাইজিং কুকস কানেক্টিভিটি এন্ড এক্সেসিবিলিটি অৰ্থাৎ কুকলৈ সংযোগ কৰিব পৰা বা কুকলৈ যোৱাত কি সহায় হ'ব সেই কথাটো ৰিডাৰ সকলে বুজি পাব 27 লৈ গুছি গলো এতিয়া মই 27 লৈ গুছি গলো 27 লৈ গুছি গৈছো মই এতিয়া 27 লৈ গুছি গৈছো 27 টো হৈছে
উইথ ৰেফাৰ টু দি চেপ্টাৰ কুক হোৱাট টন ডাছ হ'ব এইটো ডাছ শব্দ এইটো ডাছ মই কৈ গৈছো ডাছ দ্য অথৰ ইউজ অফ ডেছক্ৰাইবিং দ্য পিপুল অফ কুকছ পিপুলছ অফ কুকছ আৰ known for hospitality গতিকে ইয়াৰ উত্তৰটো আমাৰ এইটো এছপাইৰেশ্যনটো সৰি এডমায়াৰিংটো শুদ্ধ হ'ব যে কুকৰ মানুহবিলাক হস্পিটেলিটি হয় শুশ্ৰূষা কৰে তেওঁলোকে গতিকে আৰু ভ্যালু খুব সাহসী হয় সেইটোৰ পৰা সেই কথাটো শুদ্ধ হ'ব এতিয়া আমি 28 লৈ গুছি গলো দেৰি নকৰো 28 লৈ গুছি গৈছো আমি যে টি প্লাকাৰ্স carry bamboo basket on their big assertion they pluck to leaf and a bird of premium quality অৰ্থাৎ দুটা পাতৰ সৈতে থকা কলিটো তেওঁলোকে যে সিঙে বম্বু বাস্কেট পিন্ধি আছে সেই গোটেই কথাটো যদি আমি চাবলৈ যাওঁ তেতিয়া হলে আমাৰ উত্তৰটো আমি এনে ধৰণে উত্তৰটো পাম সেটো হৈছে কি দুইটাই শুদ্ধ সঁচাকে তেওঁলোকে সিঙি আছে কিন্তু এক্সপ্লেনেশনটো কাৰেক্ট নহয় 29 লৈ গুছি গলো টেল মি অনাদাৰ স্কোপ পাঞ্জল what does the underline word mean tar underline etu hoise scope etu underline hobo lage underline etu hobo lage yar meaning to hoise moker hoy gotike etu b option to a option to শুদ্ধ এতিয়া যদি আমি এটো অ্যাৰেঞ্জ কৰিবলৈ যাও যে পাঞ্জল's father drive through that tea gardens আৰু লগতে ৰাজবীৰ and Panjal by tea from a roadside vendor the boy arrives Morione Junction এই গুটেটো যদি আমি ক্ৰনিক্যালি মানে অ্যাৰেঞ্জ কৰিবলৈ যাও তেতিয়া হলে আমাৰ ইয়াৰ উত্তৰটো কিন্তু আমাৰ এক নম্বৰটো হ'ব এটো হ'ব এটো হ'ব যে প্ৰথমতে এটো তাৰ পিছত এটো তাৰ পিছত তিনিটো আৰু তাৰ পিছত একটো এনে ধৰণে হ'ব গতিকে ইয়াৰ 32 answer to option A হ'ব read the two statement গিটা পঢ়িমতে statement 1 এটো statement 1 to পঢ়ো ভেলি stood on her seat to see over the canvas blinds covering the lower window গতিকে কভাৰিং হলৈছিলে এটো কভাৰিং হৈছে কভাৰিং হলৈছিলে যে উইন্ডোখনৰ লয়াৰ অংশটো আবৰি থকা কি ক্যানভাস মানে পৰ্দাখনৰ ওপৰতে চাবৰ কাৰণে তেওঁ সিটটো থিয় হৈছিলে an elderly woman on the bus complimented Valley's caring and battle nut sewing গতিকে এগৰাকী মহিলাই আহিলে কি কৈ আছিল হে তাতে বহি আছিল কি কমপ্লেইনিং কৰিছিল আৰু লগতে বেটেল নাট সুবাই আছিল গতিকে এই গুটেই কথা দুইটা স্টেটমেন্ট যদি আমি চাবলৈ যাওঁ ভালকৈ যদি আমি দুইটা স্টেটমেন্ট অৰ্থটো লবলৈ যাওঁ তেতিয়া হলে আমাৰ এটো শুদ্ধ হ'ব আসলতে স্টেটমেন্ট এটো 1 হলৈছিল দেই স্টেটমেন্ট 1 is true and statement 2 is false এতিয়া আমি 32 লৈ গুছি গলো যে 32 টো যদি চাবলৈ যাওঁ how do you think Valley felt when the old woman asked her question তেতিয়া ভেলিয়ে কি পাইছিলে ভেলিক যেতিয়া বাৰে বাৰে প্ৰশ্ন কৰি আছিল তেতিয়া ভেলিয়ে কি পাইছিলে তা যদি আমি উত্তৰটো চাবলৈ যাওঁ তেতিয়া হলে তাৰ উত্তৰটো আমাৰ আসলতে কোনটো শুদ্ধ যেন লাগিছে আমাৰ এইটো শুদ্ধ যেন লাগিছে যে তাই বাৰে বাৰে প্ৰশ্নলৈ যেতিয়া সুধিছিলে তেতিয়া তাই মানে আপসেট হৈছিল আৰু ইৰিটেট হৈছিল দুখিত হৈছিল আৰু বিৰক্তি পাইছিল the old woman went to the drive in this line from the madam right the bus why is the word drive used drive to কি কাৰণে ইয়াতে ইউজ কৰা হৈছিল যে ইয়াৰ উত্তৰটো এটো হ'ব যে keep muttings a lot of nonsense ভুভুৰে আছিল মুটিং মানে হৈছিল ভুভুৰে আছিল বহু মূৰ্খামি কথা কৈ তেওঁ ভুভুৰে আছিল গতিকে হেতু কথা কাৰণে ভাল পোৱা নাছিল ভেলিয়ে এই বিৰক্তি হৈছিল এতিয়া আমাৰ আহি গল মানে 34 টো আহি গল এতিয়া আমি ম্যাথছ কৰিব লাগে আমি ম্যাথছিং কৰিব লাগে ম্যাথছিং যদি আমি কৰি চাও তেতিয়া হলে আমি কোনটো অপচন শুদ্ধ পাম আমি এইটো অপচন শুদ্ধ পাম এই অপচনটো শুদ্ধ পাম অৰ্থাৎ এই লগত এই মিলি আছে সেভিং মনি পইচা খাচিবৰ কাৰণে ৰেজিষ্টিং টয় মেৰি গো ৰাউন্ড এইবিলাক তাই কৰিছিল আৰু এসি2 লগত তিনিটো মিলি আছে সি2 লগত তিনিটো মিলি আছে প্লেনিং টিপস ডিক্লাইনিং এতিয়া আমাৰ দুইটো লগত আমাৰ এতিয়া আমাৰ এই দুইটো লগত ৰিজেক্টিং হেল্প
তাৰ অৰ্থটো এইটো 2 লগত c গতিকে বাকিখিনি তোমালোকে চাই লবা এতিয়া আমি 35 লৈ গুছি গৈছো 35 লৈ গৈছো যদি আমি 35 লৈ যাও তেতিয়া হলে আমাৰ এটা কথা হ'ব যে the poet হ'ব লাগিছিল দেই the poets portrayals of the tigers lost freedoms and suppressed instincts can be compared to the while real life situation গতিকে ইয়াৰ কথাটো যদি আমি চাবলৈ যাওঁ উত্তৰটো চাবলৈ যাওঁ 35 ৰ উত্তৰটো আমাৰ এটো শুদ্ধ হ'ব feeling stuck in momentous job without growth এতিয়া আমাৰ হেতু হ'ব a tiger in the zoo গতিকে আমাৰ হেতু হ'ব তাৰ পিছতে আমাৰ হেগল বাকি কিটা কিন্তু ইয়াৰ লগত নিমিলে 36 লৈ আমি গৈছিলো 36 read the two statement 1 tiger has bright eyes and sharp claws এটো শুদ্ধ the poems describe the tiger as being peaceful and calm in captivity গতিকে এটো ভুল গতিকে আমাৰ এফালৰ statement 1 is a option to শুদ্ধ হ'ব statement 1 is true and statement 2 is false ইয়াৰ পিছত আমি এতিয়া 37 লৈ আহিছো 37 burying his white fang his claws in the lions a tiger in the zoo what actions is being referred to কি কথা এতে কোৱা হৈছে যে এটো threatening display অৰ্থাৎ বি অপচনটো শুদ্ধ হ'ব আসলতে বগা দাঁতকেইটা আৰু নখকেইটা হি যে নিকটাই সেই গিটাৰ যোগেদি যে হি যে আনক ভয় খুৱাই তাক দেখুৱাবলৈ বিচৰা হৈছে 38 in this line from Amanda which literally device is used এটা কোনটো literally device এটা ইউজ কৰা আছে don't duck your feet গতিকে আমান্দা এটো alliteration হয় বি টো হ'ব কাৰণ এতে ডি আৰু ডি অৰ্থাৎ এটা দুটা এই দুটা শব্দত একেটা কনসোনেন্টেৰে আৰম্ভ হৈছে একেটা কনসোনেন্টেৰে যদি আৰম্ভ হোৱা কেইবাটা শব্দ থাকে তেতিয়া হলে alliteration হয় এতিয়া এটো স্লাউচিং হ'ব লাগিছিল স্লাউচিং স্পেলিংটো এটা ডুপ্লিকেট দেখুৱাই থোৱা হৈছে স্লাউচিং স্ট্ৰেইট লেজি ইজলি গতিকে এইটো অপচন শুদ্ধ হ'ব এতিয়া আমাৰ এয়া পয়েমটো ইয়াতে ভুল আছে পয়েমটো শুদ্ধ তোমালোকক মই কৈ গৈছো what does the repetition of Amanda at the end of the east lines revolt এটো revolt হ'ব লাগিছিল এতিয়া হেতু এটা ভুল হিংস পয়েম এটো দিছনে বহুতখিনি ভুল আছে মই তথাপিও কৈ গৈছো কৈ যাবলৈ চেষ্টা কৰিছো ভুলবিলাক তোমালোকক মই যে উপায় নাই এখন আমি জোৰপা আমি সংগ্ৰহ কৰিছিল তাতে বহুতখিনি ভুল আছে দীঘলীয়া হৈছে তোমালোকে বেয়া নাপাবা গতিকে বহুতখিনি পঢ়িবলগীয়া হৈছে দেখিছাই তোমালোকে বহুতখিনি আমাৰ পঢ়িবলগীয়া হৈছে 40 নম্বৰটো উত্তৰটো হ'ব যদি আমি 40 ৰ উত্তৰটো চাবলৈ যাওঁ তেতিয়া হলে এইটো শুদ্ধ হ'ব যে it represent the absent minded এই আমান্দাৰ এই যে কথাবিলাক লাষ্টৰ কথা দুটা লাইন যে যেটো কোৱা হৈছে তাৰ পৰা এটো কথা প্ৰকাশিত হৈছে ৰিভল্ট হৈছে এটো হৈছে তেওঁ এবসেন্ট মাইন্ডেড আছিল আৰু লগতে অফ দা লিসেনাৰ কোনোবাই কথা কলো তেওঁ কিন্তু মানে বকে মনোযোগ দিয়া নাছিল হোৱাট লেসন ডাজ দি পয়েম দা টেল অফ কাস্টাৰ্ড এটো কাস্টাৰ্ড ভুলকৈ আছে কাস্টাৰ্ড দা ড্ৰাগনস মেইনলি ইম্পাৰ্ট যে কি ধৰণৰ এটা লেসন ইয়াত দিবলৈ বিচৰা হৈছে বেভাৰি ক্যান বি কোৱাইট এটো কোৱাইট বুলিছিল দেই এটো কোৱাইট এন্ড সারপ্রাইজিং এতিয়া গটিকে আমাৰ 41 ৰ এইটো এই অপচনটো শুদ্ধ হ'ব এই অপচনটো শুদ্ধ হ'ব গটিকে সোৱা তোমালকে যে ইয়াতে বেভাৰি অৰ্থাৎ বেভাৰি মানে হৈছে সাহসৰ কথা কোৱা দেখা গৈছে সদায় সাহসী বিলাক কোৱাইট থাকে কোৱাইট মানে একদম বলে কি থাকে বাৰু একদম কোৱাইট মানে নীৰৱ থাকে আৰু সারপ্রাইজিং তেওঁলোক কিন্তু কথা বতৰাবিলাক দেখি বা তেওঁলোকৰ কাণ্ড দেখি কিন্তু আচৰিত হ'বলগীয়া হয় in trickle downs to the bottom of the house with reference to the poems the tale of the custard they going to choose the correct option the best fits the use of the word eto word হ'ব লাগিছিল eto word tickles এতিয়া তাৰ যদি আমি চাবলৈ যাওঁ তেতিয়া হলে কি হ'ব ইয়াৰ উত্তৰটো হেতু বেছিকে মিলিব হেতু উত্তৰ বেছিকে মিলিব এইটো
অৰ্থাৎ তেনেকুৱা এটা লাইন যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে student tickle into the class as the teacher entire. 43 he sends first responsibility. এই শব্দটো কিন্তু responsibility হ'ব responsibility ছাত্ৰীসকল এইটো এতিয়া ফাৰ্ষ্ট ৰেসপন্সিবিলিটি এই শব্দগীতা তোমালোকে চাই লবা ফাৰ্ষ্ট ৰেসপন্সিবিলিটি হৈছে ইন এ world of possession এতিয়া in the above lines from the ball poem what means itu means hobo aru itu does hobo the poet highlight above itire ei je possession aru responsibility kihor kotha কবি হাইলাইট কৰিছে তাৰ উত্তৰটো যদি চাবলৈ যাওঁ এটো হ'ব লস টিচ এটো টিচাৰ নহয় টিচ ৰেসপন্সিবিলিটি এটো এস হ'ব গতিকে টিচ ৰেসপন্সিবিলিটি হেতু উত্তৰ হ'ব 44 they evince them splendidly in their possession এটো possession হ'ব এটো এটা মিনিং মানে স্পেলিং ভুল হৈ আছে মই কৈ দিছো with a reference to the poem animal should the correct এটো correct হ'ব correct option that has same meanings with the underline word এতিয়া plainly a plainly word tour অৰ্থ কোনটো মিলিব যে হেতু হৈছে এটো ডেমনস্ট্ৰেচন এই ইয়াটো অপশনটো এটোটো এটা শব্দ ভুল হৈছে এটো ডেমনস্ট্ৰেচন হ'ব ডেমনস্ট্ৰেট হ'ব DEMOSTRATE হেতেনকা হ'ব গৰিকে এখিনি ই এটা থাকি গৈছে এনেকে ই এটা থাকি গৈছে গৰিকে হেতু কথা কৈছো 45 টো হৈছে as he strain rigid templing staring down with reference to the poem the ball poem choose the correct options that leads the boy thought match things with the line গৰিকে আমাৰ এই যেন গিটা যেন দিয়া হৈছে কোনটো প্ৰকৃততে মানে কোনটো অপশনস আসলতে শুদ্ধ অপশন হেতু এইটো শুদ্ধ আমাৰ বিশেষকে আমাৰ এতিয়া ডি টু আমাৰ শুদ্ধ অপশন ডি that lost it gone forever that all the time I had with the of her now গৰিকে এইটো আমাৰ শুদ্ধ হ'ব গৰিকে আজি বহুত দীঘলীয়া হল তোমালোকে যেহেতু পেপাৰখনে বহুত দীঘলীয়া পেপাৰ গৰিকে সেই কাৰণে টাইম লাগিলে নিশ্চয় এপাত তোমালোকে বুজি পাইছা বুলি মই অনুমান কৰিব পাৰিছো ধন্যবাদ